আমাৰ গুৱাহাটী অভিমুখে যিখিনি উজনি অসমৰ পৰা গুডছ কেৰিং ভেহিকলছ আহিব, মানে সামগ্ৰী লৈ পেলাই যিখিনি গাড়ী আহিব, সেইখিনি নগাঁও জিলাৰ কলিয়াবৰৰ পৰা ডাইভাৰ্ট কৰি দিয়া হ'ব। কলিয়াবৰৰ পৰা ডাইভাৰ্ট কৰি সেইখিনি গাড়ী শোণিতপুৰ জিলা, দৰং জিলা, বাইহাটা চাৰিআলি হৈ পেলাই যাবগৈ পাৰিব, ওলাই যাব পাৰিব। যিখিনি গাড়ী মেঘালয়ৰ ছাইডৰ পৰা আহিব বা যিখিনি গাড়ী নগাঁৱৰ পৰা বা মৰিগাঁৱৰ ছাইডৰ পৰা গুৱাহাটীৰ অভিমুখে আহিব, সেইখিনি গাড়ী আমি একোটা স্থানত ৰখাই দিম। একোটা স্থানত ৰখাই দিয়া যাব আৰু ৰাতি 10 বজাৰ পৰা ৰাতিপুৱা 6টা বজালৈ তেখেতসকলক আমাৰ মহানগৰীৰ ফালে এণ্ট্ৰি কৰিবলৈ দিয়া হ'ব। যিখিনি গাড়ী আমাৰ লোৱাৰ আছামৰ ফালৰ পৰা আপাৰ আছামলৈ যাব, সেইখিনি গাড়ীৰ ক্ষেত্ৰত কোনো ধৰণৰ ৰেষ্ট্ৰিকশ্যন নাথাকিব। সেইখিনি গাড়ী ফ্ৰীলি যাব পাৰিব, একো অসুবিধা নাথাকে। আৰু যিখিনি আমাৰ সৰু সৰু গাড়ী, ডাঙৰ গাড়ীখিনিতো এইখিনি হৈ গ'ল, যিখিনি আমাৰ সৰু সৰু গাড়ী থাকে, LMV থাকে, ৰাইজে যিখিনি নিজে চলাই আহিব পৰা গাড়ী থাকে, সেইখিনি গাড়ীৰ ক্ষেত্ৰত আমি এটা আহ্বান জনাম ৰাইজক যে তেখেতসকলৰ সুবিধাৰ স্বাৰ্থত যাতে তেখেতসকলৰ যাতে বহুমূলীয়া সময় অপচয় নহয়, যদি তেওঁলোকে ইচ্ছা কৰে তেতিয়াহ'লে আমি অল্টাৰনেটিভ ৰুট কেইটামান চাই থৈছোঁ। যদি কোনোবা উজনিৰ ফালৰ পৰা আহি থাকে, তেতিয়া আমাৰ যিটো ডিগাৰু পইণ্ট আছে, ডিগাৰু পইণ্টৰ পৰা তেখেতসকল যাব পাৰিব। ডিগাৰু পইণ্টৰ পৰা তেখেতসকল আমচিং যোৰাবাট হৈ আৰ্মি কেম্পৰ ভিতৰেদি গৈ পাথৰকুঁৱাৰী ওলাব পাৰিব। ছেকেণ্ডলি, যদি কোনোবাই ডিগাৰু পইণ্টৰ পৰা গৈ চন্দ্ৰপুৰ হৈ যাব বিচাৰে, সেইটো এটা ৰুট আছে। চন্দ্ৰপুৰ হৈ পানীখাইটি হৈ নাৰেংগী হৈ ওলাব পাৰিব। যদি কোনোবাই উজনিৰ ফালৰ পৰা আহি থাকোঁতে চামতাৰ পৰা সোমাব বিচাৰে, মায়ং হৈ পানীখাইটি হৈ চন্দ্ৰপুৰ এনেকৈ হৈ পেলাই নাৰেংগী ওলাব পাৰিব। আৰু যদি কোনোবাই জাগিৰোডৰ ফালৰ পৰাও সোমাব বিচাৰে, ঠিক সেইমতে চন্দ্ৰপুৰ হৈ যাব পাৰিব। এইখিনি আমি ৰাইজক আমাৰ ফালৰ পৰা আহ্বান জনাইছোঁ, যাতে এইখিনি ৰুট যদি তেখেতসকলে লয়, তেতিয়া ইয়াত যিটো জাম সৃষ্টি হৈ আছে, এই জামৰ পৰা তেওঁলোকে ৰেহাই পাব পাৰিব। আৰু আমি গুৱাহাটী যান বাহন আৰক্ষী আমি সষ্টম হৈ আছোঁ, আমি লাগি আছোঁ যাতে যিমানখিনি আমি পাৰোঁ, আমি যাতে সুচল কৰি ৰাখিব পাৰোঁ আমাৰ যাতায়াত ব্যৱস্থাটো, যান বাহনখিনি যাতে আমি ফ্ৰী মুভমেণ্ট এটা দিব পাৰোঁ, আমি সেইটোৰ বাবে চেষ্টা অব্যাহত ৰাখিছোঁ। এই কামখিনিত আমাক NHAI জনোৱা মতে এই 80 মিটাৰৰ যিটো ষ্ট্ৰেচ এতিয়া তেওঁলোকে হাতত লৈছে, আৰু বাকীখিনিত 2 মাহৰ এটা সময়ৰ কথা তেখেতসকলে আমাক জনাইছে, 2 মাহ লাগিব।